ঈদ বিহু সকলো অকেশ্যনতে ঘৰে ঘৰে সকলোৱে বনোৱা এটা নাস্তা, যিটো মোৰ ধৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এতিয়া মই সেইখিনি বনাবৰ কাৰণে এটা শুকান বইল ল'লোঁ, তাত মই অলপ ময়দা ল'লোঁ, অলপমান মই বেকিং পাউডাৰ দিলোঁ, অলপমান ক'লা জিৰা, সোৱাদ অনুসৰি নিমখ, গোটেইখিনি দি মই অলপমান মিলাই ল'লোঁ। এতিয়া অলপমান ৰিফাইন তেল দি এইখিনি মই ভালদৰে মঠি ল'ম। তেলখিনি ভালকৈ ময়দাখিনি নোসোমোৱালৈকে মই এনেদৰে লৰাই থাকিলোঁ। এতিয়া এইখিনি ভালকৈ মিক্স হোৱাৰ পিছত মই ইয়াত পানী দিম। পানী সদায় আপোনালোকে গৰম পানী ল'ব, গৰম মানে বহুত বেছি নহয়, অকণমান মানে উমটো উঠিলে পানীটো তেনেকুৱা গৰম ল'ব, তেতিয়া মানে বহুত ক্ৰাঞ্চি হয় নিমকিটো। এতিয়া এইখিনি দি মই ভালকৈ ডোটো খচি যাম। নিমখটো বহুত বেছি মই দিয়া নাই, কাৰণ মই পিছত ক'লা নিমখটো ইয়াত এড কৰিম। এতিয়া মই পানীখিনি দি ডোটো ভালদৰে খচি যাম। ডোটো হোৱাৰ পিছত আপোনালোকে ইচ্ছা কৰিলে 5 মিনিটৰ কাৰণে ৰেষ্ট কৰিব পাৰে, কিন্তু মই নাই কৰা, লগালগে বেলিছোঁ, তেতিয়াও কিন্তু বেয়া নহয়। এতিয়া মই লাডুকেইটা সমান ভাগত ভাগ কৰি ল'লোঁ। এতিয়া এইখিনি যিহেতু বেলিব লাগিব, তাৰ কাৰণে মই অকণমান ময়দা ছটিয়াই এইখিনি মই নিজৰ মতে বেলি ল'লোঁ। এতিয়া মই যিখিনি নিমকি কাটাৰ আছিলে মোৰ তাত, আপোনালোকে নাথাকিলে এখন ছুৰীও ব্যৱহাৰ কৰিব পাৰিব। সেইখন দি মই যিটো শ্বেপ দিব লাগে মই নিমকি শ্বেপটো দি ল'লোঁ। এতিয়া এইখিনি মই ভালকৈ এখন ডলাত মই গোটেইখিনি কাটি লৈ অলপ পাতলাকৈ থ'ব, নহ'লে লাগি গ'লে অলপ তেলত দিওঁতে অলপ এৰা খাই নাযায়। কিন্তু যিমানেই দিয়া যায়, অলপ যদি আপোনালোকে ৰিফাইন তেনেকৈ মুঠি লয়, তেলত দিয়াৰ লগে লগে নিজে নিজে এৰিব। এয়া চাব, মোৰ নিমকিখিনি একে এটা এটা হৈ যাব। এতিয়া মই তেলত অলপ গল্ডেন ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিলোঁ। এয়া চাওক, কালাৰটো কেনেকৈ অলপমান ডাৰ্ক হৈ গৈছে। এতিয়া মোৰ নিমকিখিনি হৈ গৈছে। এতিয়া মই এটা বউলত এইখিনি নমাই লৈ যিখিনি ক'লা নিমখ মই আপোনালোকক কৈছিলোঁ এড কৰিম বুলি, এইখিনি মই অলপমান সোৱাদ অনুসৰি মিক্স কৰি দিলোঁ। এতিয়া মই নিমকিখিনি ৰেডি হৈ গ'ল। এইখিনি যদি টেমাত ভৰাই ৰাখে 15-20 দিন নাইবা এমাহ হ'লেও খাব পাৰিব।